মিছন APSC ANJE নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিসকাস কৰিবলৈ লৈছোঁ এটা বহুতেই ইম্পৰ্টেণ্ট টপিক যিটো প্ৰায় প্ৰত্যেকজন এস্পিৰেণ্টৰ মনত আহি থাকে, ডেট ইজ APSCৰ PWDৰ AE আৰু JE বা PNRDৰ AE JE 2020 চনত যিখিনি এক্সাম হ'ল APSCৰ আণ্ডাৰত ইঞ্জিনিয়াৰিং লাইনৰ সেই কুৱেশ্যন পেপাৰ সেইখিনি এক্সামৰ কাট অফ বিলাক কিমান হ'ব। সো আপোনালোকক আজি মই এই ভিডিওটো ডিটেইলছ এনালাইসিস কৰিব বিচাৰিছোঁ। PWAE PWD JE PNRD AE PNRD JE ইনলাইন AE ইনলাইন JE 2021 চনত যি দুটা এক্সাম হৈছে গোটেইখিনিৰ যিটো আমাৰ এস্টিমেটে কয় যে কিমানটো কাট অফ হ'ব সেইখিনি আজি আমি ডিসকাস কৰিম। সো বহুতে সুধি আছিলে কমেন্ট সেকশনত কাট অফ কিমান হ'ব, কিবা আইডিয়া আছে নেকি। সো আমি আগৰ যিখিনি ডাটা আগৰ যিবিলাক এক্সাম APSCৰ হৈ গৈছে তাৰ ওপৰত বেসিস কৰি বা কারেন্ট সিনাৰিওৰ ওপৰত বেসিস কৰি আজি আমি ডিসকাস কৰিম ইন্টাৰভিউৰ কাট অফ বা ৰিটেনৰ কাট অফ, সেফ স্কোৰ বা ৱেটিং লিষ্টৰ পসিবিলিটিজ আছে নেকি APSCৰ এক্সাম বিলাকত, বা সেফ এটেম আমি কিমান কৰিব লাগে এই যে পেপাৰ বিলাকৰ কাৰণে। সো সেই গোটেইখিনি আমি আজি ভিডিওটো ডিসকাস কৰিম। সো আপোনালোকে যদি পুনতে মোৰ চেনেলটোত আহিছে বা নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক। মিছন APSC ANJE নামৰ চেনেল হয় আৰু ইয়াতে মই ডিসকাস কৰোঁ বেসিক্যালি প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰছ বিলাক, লগতে বিভিন্ন ধৰণৰ টেকনিক্যাল সিভিলৰ লাইন ৰিলেটেড সাবজেক্ট বিলাকৰ ডিসকাশন কৰোঁ, লগতে জেনাৰেল ষ্টাডিজৰ পেপাৰসমূহ ডিসকাস কৰা হয়। আপোনালোকে যদি ভিজিট কৰা নাই মোৰ চেনেলটো প্লিজ ভিজিট কৰিব প্লেলিষ্ট বিলাকত গৈ আৰু লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। সো আমি ডিটেইলছ এনালাইসিস কৰিম। প্ৰথমতে আমি এনালাইসিস কৰোঁ যোৱা 11 অক্টোবৰ তাৰিখে APSCৰ PWD JE এক্সাম হৈ গ'ল। সো এই এক্সামটোৰ কাট অফ নো কি হ'ব তাৰ এনালাইসিসটো কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে যদি ইয়াৰ এডভাৰটাইজটো চকু ফুৰাই APSCৰ যিটো আমাৰ JE লেভেলৰ এডভাৰটাইজমেন্ট তাত উল্লেখ আছিল টোটেল আমাৰ পোষ্ট আছিলে 307টা। সো ইয়াতে আমাৰ ওপেন কেটেগৰীত আছিলে 126টা, OBCত আছিলে 83টা, তাৰপিছতে আপোনাৰ SC 21টা, ST প্লেনছত 31টা, ST হিলছত 15টা, EWSৰ 31টা আছিলে আৰু টোটেল 307টা পোষ্ট। আৰু তাৰে ভিতৰত যিসকল ওমেন্স হয়, যিসকল মহিলা হয়, তেওঁলোকৰ কাৰণে কি হৈছে 92টা সিট ৰিজাৰ্ভেশন আছে, মানে 33% ৰিজাৰ্ভেশন থাকে এগেইনষ্ট পাৰ গভৰ্ণমেণ্ট সিট। সো ওমেনৰ কাৰণে সেইকাৰণে আমাৰ 92টা সিট ওমেনে পাব, মানে বাকীখিনি যিকেইটা 307ৰ পৰা 92 গ'ল মানে আপোনাৰ 215টা সিট জেনেৰেল যিসকল ল'ৰাৰ কাৰণে থাকিব আৰু বাকী 92টা সিট ফিমেলৰ কাৰণে ৰিজাৰ্ভ থাকিব। আৰু যদি ফিমেলসকলৰ পাৰফৰ্মেন্স ভাল থাকে ল'ৰাবিলাকতকৈ তেতিয়াহ'লে 92তকৈও বেছিগৰাকী ফিমেল ইয়াতে JE হ'ব পাৰিব। সো সেইখিনি আছিলে নাম্বাৰ অফ পোষ্টৰ কথা। সো আমি তাৰ ওপৰত বেসিস কৰিম। সো তাৰ আগতে আমি এটা ডাটা আপোনালোকক দিব লৈছোঁ। APSCৰ যিটো আমাৰ কণ্ডাক্ট কৰিছিলে DTE ডিপাৰ্টমেণ্টে, মানে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আৰু PWD ডিপাৰ্টমেণ্টে মিলি পেলাই TFৰ আণ্ডাৰ 307টা পোষ্টৰ এক্সাম পাতিছিল 2018 চনতে। তাৰ কাট অফ বিলাক কিমান আছিল তাৰ এটা ৰাফ আইডিয়া আপোনালোকক দিব বিচাৰিছোঁ প্ৰথমতে। সো তেতিয়া কি আছিলে APSC PWDৰ TFৰ যিটো JE এক্সাম পাতিছিল বেসিক্যালি ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আৰু PWD ডিপাৰ্টমেণ্টৰ কোলাবৰেশ্যনত। আৰু সেইটো সময়ত যিটো আমাৰ ৰিটেন কাট অফ আছিল সেইটো আমাৰ পাব্লিচিটি কৰা নাছিল, বাট আপোনালোকে যদি ফ্ৰেণ্ডছবিলাকক সোধে বা চিনিয়ৰ্ছবিলাকক সোধে তেতিয়াহ'লে আপোনালোকে এটা ৰাফ আইডিয়া লগাব পাৰে কিমানটো হৈছিল। সো সেইটোৰ ওপৰত বেছিছ কৰি মই বহুতখিনি চিনিয়ৰৰ লগত কনচাল্ট কৰিছিলোঁ, একেদৰে বহুতখিনি জুনিয়ৰৰ লগতো কনচাল্ট কৰিছিলোঁ, আৰু যিসকলে বৰ্তমান কৰি আছে সেইসকলৰ লগত কনচাল্ট কৰি এটা আইডিয়া পাইছিলোঁ যে জেনেৰেল মেলৰ কাট অফটো 100+ গৈছিল, যিখিনি ৰিটেন কোৱালিফাই কৰিছিল। সো মনত ৰাখিব এইটো চিলেকশ্যন নহয়, ৰিটেন কোৱালিফাই কৰা কাট অফ। সো আৰু জেনেৰেল ফিমেলৰ ক্ষেত্ৰত 95+ আছিলে, OBCৰ ক্ষেত্ৰত এৰাউণ্ড 90+ আছিলে, OBC ফিমেলৰ ক্ষেত্ৰত 87+ আছিলে। ST প্লেনছ বা হিলছ দুটা কেটেগৰী লোৱা নাই। এটা কেটেগৰীত যদি আপোনালোকে 60, মানে দুইটাৰে কম্বাইন বুলি ধৰা হৈছে, ST হিলছৰ অলপ কম হ'ব। ST প্লেনছৰ ক্ষেত্ৰত যিটো মেলৰ কেটেগৰী আছিলে 65+, STৰ ফিমেলৰ আছিলে 58+, আৰু SCৰ ক্ষেত্ৰত 88+ আছিলে মেলৰ আৰু ফিমেলৰ আছিলে 84+। এইখিনি আছিলে চিলেকশ্যন কাট অফ। এইখিনি চিলেকশ্যন কাট অফ নহয়, এইখিনি আছিলে আপোনাৰ ৰিটেন কাট অফ। সো আমাৰ বেসিক্যালি মাতিছিলে 1:2 ৰেচিঅ'ত, মানে 307টা পোষ্ট আছিলে আমাৰ। তো আমাৰ মাতিছিলে 307 × 2, মানে আপোনাৰ 307ৰ লগত যদি 2 পূৰণ কৰে 614টা ষ্টুডেণ্টক আমি মাতিছিলোঁ। অ'কে, সো কিমান ষ্টুডেণ্টক আমি মাতিছিলোঁ 614টা। অ'কে, সেই 614টা ষ্টুডেণ্টৰ ভিতৰত
সো আমাৰ কাট অফটো আছিলে এইটো আৰু যেতিয়া আপুনি ফাইনেল সিলেকশন কি হ'ল সেইটো ইমান পাব্লিক কৰা নাই বাট ফাইনেল সিলেকশন যিসকল জেনেৰেলৰ ক্ষেত্ৰত যিসকল 110 প্লাছ আছিলে সিহঁতৰ সিলেকশন হৈ গ'ল কাৰণ ভাইভাত 40 মাৰ্কছ আছিলে সেইটো টাইমত আৰু জেনেৰেল ফিমেলৰ যিসকলৰ 100 মাৰ্কছ আছিলে তেওঁলোকৰ সিলেকশন হৈ গৈছিল সো এইখিনি ৰিটেনৰ কাট অফ আছিল বেসিক্যালি আৰু ওবিসি যদি সিলেকশন কাট অফ বুলি কয় 5 মাৰ্কৰ এটা ডিফাৰেন্স থাকিব মানে 90 to 95 হৈ যাব 87 to 92 থাকিব 65 to 70 71 হৈ যাব 58 to 62 63 তেনেকুৱা থাকিব যিসকলে ফাইনেলি 307টা পোষ্টত জবটো পাইছে সো সেইখিনি আছিলে এপিএসসি পিডব্লিউডি 3F ৰ কাট অফ কিন্তু মনত কৰিব ইয়াতে এটা ইম্পৰ্টেণ্ট দুটা পইণ্ট আছে ফাৰ্ষ্ট পইণ্টটো হৈছে দেয়াৰ ইজ নো নিগেটিভ মাৰ্কিং যেই এক্সামটোত কোনো নিগেটিভ মাৰ্কিং নাছিল এইটোত আছিল কিন্তু নো নিগেটিভ মাৰ্কিং আৰু ছেকেণ্ডটো আছিলে আপোনাৰ নো নিগেটিভ মাৰ্কিং এটা পইণ্ট হয় আৰু এটা পইণ্ট হৈছে আপোনাৰ মাৰ্কছ আছিলে 160 সো 160ৰ ভিতৰত সো 100 পাওঁতে 614টা ষ্টুডেণ্টৰ কল আহিছিল জেনেৰেলৰ ক্ষেত্ৰত সো that means 6টা ষ্টুডেণ্টৰ কাৰণে আমাৰ কাট অফটো কিমান পাৰ্চেণ্ট হ'ব 100ক যদি আমি 160 ডিভাইড কৰোঁ সো কাট অফ উইল বি 62% সো 62%ত 614টা মানুহৰ কাট অফ আহি গৈছিলে ওকে সো সেইটো বেচিছত এইবাৰৰ এপিএসসি যিখিনি পিডব্লিউডিৰ জেই এক্সাম পাতিলে সো পিডব্লিউডিৰ জেই এইবাৰ কি হৈছে এইবাৰ নিগেটিভ মাৰ্কিং আনি দিলে 1/4 that is 25% নিগেটিভ মাৰ্কিং আহি গ'ল সো তাৰ কাৰণে অলপ কাট অফটো কমি যাব বাট একে সময়তে নাম্বাৰ অফ ষ্টুডেণ্ট এপ্লিকেণ্ট এইবাৰ এপিএসসিৰ যিটো জেই এক্সাম তাত 4000ৰ ওপৰত আছে এপ্লিকেণ্ট আৰু সেকেন্ড কি কৰিছে এপিএসসি এইবাৰ কৈছে কি যে এইবাৰ ইন্টাৰভিউত ইমান ওয়েটেজ নাই মাত্ৰ 24 নম্বৰ আছে 200ৰ ভিতৰত সো ৰিটেনত যোনে বেছি পাব সেই এক্সামটোত পাৰিব আৰু নেক্সট এটা পইণ্ট এপিএসসিয়ে কৈছে যে আমি এইবাৰ 1:3 মাতিম সো 1:3 মতাৰ কাৰণে ফাৰ্ষ্ট যেটো আপোনালোকৰ কোৱেশ্চন আছে ৱেটিং লিষ্ট থাকিব নাই ৱেটিং লিষ্ট থকাৰ কোনো প্ৰয়োজন নাই বিকজ 1:3 বহুত এটা লাৰ্জ নম্বৰ হয় সো সাপোজ 307 জন আছে তো এইবাৰ আমাৰ 1:3 মাতি দিব মানে 921টা মাতিব সো 921 জনক মাতিবই সো তেওঁলোকৰ ভিতৰত ডিসিশন হ'ব সেই 921ৰ ভিতৰত পিছত ৱেটিং লিষ্ট থাকে নে নাথাকে ইয়া ডিপাৰ্টমেন্ট বা এপিএসসি ডিসিশন ল'ব বাট আপুনি যদি কোনোমতে 921টাৰ ভিতৰতো থাকিব পাৰে তেতিয়াও আপোনাৰ পোৱাৰ যথেষ্ট চান্স আছে সো 921টা 614টা যেতিয়া আমাৰ মাতিছিলে তেতিয়া আমাৰ কি আছিলে কাট অফটো আছিলে আমাৰ 62% আৰু হেতু যদি নিগেটিভ মাৰ্কিং নথকাকৈ কাট অফ আহি গৈছিলে আমাৰ কিমান 60% নতকৈ অলপ বেছি that is 62% নিগেটিভ মাৰ্কিং নাথাকোতে জেনেৰেলৰ ক্ষেত্ৰত কাট অফটো আমাৰ আহি গৈছিলে 124 ওকে 124 কাৰণ আমাৰ 200 নম্বৰ আছে যেতিয়া আমাৰ নিগেটিভ মাৰ্কিং নাছিলে সো বাট নিগেটিভ মাৰ্কিং থকাৰ কাৰণে আমাৰ কি হ'ব 6-7 নম্বৰ আমাৰ কম আহিব এইবাৰ আৰু প্লাস আমাৰ কি ষ্টুডেন্ট এইবাৰ 921টা মাতিব সো আমাৰ কি হৈ যাব কাট অফটো ইয়াতকৈ অলপ 10 মাৰ্ক কম থাকিব সো সেইটো হিচাপত জেনেৰেলৰ মেলৰ এইবাৰ কাট অফটো আমাৰ এনালাইসিসত এৰাউণ্ড 112 মান থাকিব ওকে 112ৰ ওপৰত যিখিনি পাইছে সিহঁতৰ সিলেকশন কাট অফ হোৱা নাই মই ৰিটেন কাট অফটো থাকিব ওকে সো হেতু আমাৰ এনালাইসিসত কৈছে তো আমি ফাইনালি কিমান ডিসিশন পালো এনে ধৰণে আমি চাই পেলাই যেটো আমি ফাইনালি আমি পালো কাট অফ বিলাক ৰিটেনৰ কাৰণে যেটো 921টা মানুহ মাতিব তাৰ কাট অফ বিলাক কিমান হ'ব আপোনালোকক মই জনাব বিচাৰিছো আৰু লগতে আপোনালোকে চাব 921টা পাৰ্সন আছে আগতে আমাক মাতিছিলে 600 মানুহ মাতোতে আমাৰ 60% গৈছিলে সো আমি 112তকৈ যথেষ্টখিনি কমলৈ আহিব 112 আহিব যদি আমি 614টা মান যদি মানুহ মাতিলে হতান এতিয়া যেহেতু 921 মাতিছে সো ইয়াৰ কাট অফটো এৰাউণ্ড 105তে সীমাবদ্ধ থাকিব যেহেতু এটো জেই লেভেল হয় ডিগ্ৰীখিনিক এলাউ কৰা নাই সো 105ত আমাৰ ফাইনেল এনালাইসিসত সীমাবদ্ধ থাকিব তাৰ পিছত জেনেৰেল ফিমেলৰ ক্ষেত্ৰত বেছি ডিফাৰেন্স নাথাকে মেলৰ লগত সো ইয়াতে আপোনালোকে যদি 101 মান পাই যায় তো তেতিয়াহলে আপুনি এটো সেফ স্কোৰ বুলি ক'ব ঠিক আছে নেক্সট ওবিসিৰ ক্ষেত্ৰত 95 এশৰ ভিতৰত যদি 95 পাইছে আপুনি আশা কৰিব পাৰে দেন ওবিসি ফিমেল হলে 90 যদি পাইছে এশৰ ভিতৰত তেতিয়া আশা কৰিব পাৰে এসটিৰ ক্ষেত্ৰত আপোনালোকে যদি চাই সো এসটিৰ ক্ষেত্ৰত যথেষ্টখিনি ডিফাৰেন্স আহি যায় এসটিৰ ক্ষেত্ৰত আপোনাৰ এৰাউণ্ড এসটি মেলৰ ক্ষেত্ৰত এৰাউণ্ড 65 যদি আপোনাৰ থাকে সো ইউ কেন আপুনি আশা কৰিব পাৰে
SC ফিমেলৰ ক্ষেত্ৰত আপুনি যদি 60 মান থাকে আশা কৰিব পাৰে SC মেল আৰু ফিমেলৰ প্ৰায় এইটো যিটো ফিগাৰ আছে 88 পৰা 84 সেইটো থাকিব ওকে সো সেইখিনি হৈছে আমাৰ ৰিটেন কাট এতিয়া আমি ডিসকাস কৰিম সিলেকশন কাট সো আমি সিলেকশন কাটখিনি আমি কৈছো যেটো মানে সেট স্কোৰ আপোনাৰ সিলেকশন হ'বই যদি কোনো ধৰণৰ প্ৰিফাৰেন্স নিদিয়ে ঠিক ফৰ ক্যান্ডিডেট বিলাকক হেতু আপোনাৰ হ'ব ইয়াৰ পৰা আপুনি 10 নম্বৰ বহাই দিয়ক 115 যদি পাই যায় আপুনি জেনাৰেল কাষ্টত সো we have a great chance okay then জেনাৰেল ফিমেলৰ ক্ষেত্ৰত আপুনি যদি চাই জেনাৰেল ফিমেলৰ আপোনাৰ 115 টো হৈছে আমাৰ সিলেকশন কাট ৰিটেন কাট অফ 105 আছিল সিলেকশন কাট অফ জেনাৰেল মেলৰ 115 হ'ব নেক্সট আপোনাৰ জেনাৰেল ফিমেলৰ ক্ষেত্ৰত সিলেকশন কাট অফ টো আমাৰ 110 মান থাকি যাব 110 প্লাস then OBC ৰ ক্ষেত্ৰত সিলেকশন কাট অফ টো আপোনাৰ সিলেকশন হৈ যাব যদি আপুনি 105 পাই আছে ওকে আৰু OBC ফিমেলৰ ক্ষেত্ৰত আপোনাৰ সিলেকশন যদি আপুনি 100 ৰ ওপৰত হৈ আছে সিলেকশন পাই যাব ঠিক আছে সো আমি ফাইনালি কিমান পালো জেনাৰেল মেলৰ কাৰণে 115 পালো সিলেকশন হ'বলে জেনাৰেল ফিমেলৰ কাৰণে ইন্টাৰভিউ কলটো বেলেগ কথা বাট আমাক সিলেকশনটো লাগে যিহেতু সো 110 হৈ যাব জেনাৰেল ফিমেলৰ কাৰণে OBC ৰ কাৰণে 105 প্লাস সিলেকশন কনফাৰ্ম OBC ৰ কাৰণে 100 প্লাস সিলেকশন কনফাৰ্ম তেনেকে ST মেলছৰ কাৰণে যিসকলে ST মেলছে আপোনাৰ around 73 মান পাই আছে সিহঁতৰ কাৰণে সিলেকশন কনফাৰ্ম ST ফিমেল যিসকলে 70 পাই আছে সিহঁতৰ কাৰণে সিলেকশন কনফাৰ্ম দেন SC মেল যিসকলে 95 পাই আছে আৰু SC ফিমেল যিসকলে around 92 মান পাই আছে সিহঁতৰ কাৰণে সিলেকশন কনফাৰ্ম সো মই একবাৰ কৈ দিছো আপোনালোকক সো জেনাৰেল মেলৰ কাৰণে 115 লাগিবই ফৰ সিলেকশন ৰিটেনৰটো বেলেগ কথা ৰিটেন পাই পিছত আপুনি যদি ইন্টাৰভিউ ভাল কৰে তেতিয়া পাই যাব পাৰে বাট ফৰ মিনিমাম 115 লাগিবই আপোনাৰ সিলেকশনৰ কাৰণে ফিমেলৰ ক্ষেত্ৰত 110 লাগিব জেনাৰেলৰ OBC ৰ মেলৰ ক্ষেত্ৰত 105 লাগিব OBC ৰ ফিমেলৰ ক্ষেত্ৰত 100 লাগিব দেন ST মেলছৰ ক্ষেত্ৰত 73 লাগিব ST ফিমেলছৰ ক্ষেত্ৰত আপোনাৰ লাগিব 70 SC মেলৰ ক্ষেত্ৰত 95 SC ফিমেলৰ ক্ষেত্ৰত 92 এইখিনি আছিল APSC PWD JEE ডিসকাশন কিমানটো কাট অফ থাকিব নেক্সট আমি ডিসকাশন কৰিম APSC PWD এই কিমানটো কাট অফ থাকিব সো আপোনালোকে ভিডিওটো মন দি চাব তেতিয়া আপুনি বুজি পাব ক'ত কিমান কাট অফ যাব সো হেইমতে আপোনালোকে অ্যাটেম্প বিলাক কৰিব আপকামিং এক্সাম বিলাকলৈ আপকামিং এক্সাম বিলাকতো যথেষ্ট পোষ্ট আছে বাট কাট অফটো আমি এতিয়া জেনাৰেল 115 হৈ আছে বাট যেতিয়া আপোনাৰ পাবলিক হেলথৰ এক্সাম হ'ব নাইবা আপোনাৰ ওয়াটাৰ ৰিসোৰ্সৰ JEE এক্সাম হ'ব তাত কাট অফ বিলাক বাঢ়িব বিকজ তাত পোষ্টৰ সংখ্যাটো কমিব সো আপোনালোকে সেফ অ্যাটেম্প বুলি ক'বলৈ হলে আপোনালোকে 140 মাৰ্কস অ্যাটেম্প কৰিবলৈ সদায় ট্ৰাই কৰিব ঠিক আছে এতিয়া আমি নেক্সট কাট অফ ডিসকাশন কৰিবলৈ আহিছো এসিস্ট্যান্ট সিভিল ইঞ্জিনিয়াৰিং আন্ডাৰ পাবলিক ওয়ার্কস ডিপাৰ্টমেন্ট ইয়াতে আপোনাৰ 156টা পোষ্ট আছিল প্ৰথমতে তাৰ পিছত কি কৰিলে এডিশনালি আপোনালোকৰ পোষ্ট যোগ কৰিলে 64টা সো টোটাল আমাৰ পোষ্ট হৈ গল 156 প্লাস 64টা 220টা পোষ্ট আছে আৰু 220টা পোষ্টক আমাক ইন্টাৰভিউলে মাতিব 1:3 ৰেশিওত মানে 660 জন মানুহক মাতিব ওকে সো এইখিনি হৈছে আমাৰ ডাটা কি আমাক 660 জন মানুহক মাতিব সো আমাক টোটাল মাতিব 660 জন ওকে কিন্তু APSC TF ৰ যেটো PWD এক্সাম আছিল তাতে আমাৰ পোষ্ট ছিল 156টা আৰু আমাক মাতিছিল 1:2 ৰেশিওত 1:2 ৰেশিওত যদি মাতে আমাৰ ক্যান্ডিডেট মাতিছিল 312টা সো বাই 2 টাইমস বেছি মানুহ আমাৰ এবাৰ মাতিব সো obviously কাট অফটো আগৰবাৰতকৈ কম হ'ব বাট APSC ৰ আন্ডাৰত যিখন পেপাৰ আহিলে সেই পেপাৰখন ইজি হয় as compared to DT ৰ আন্ডাৰত বা PWD ৰ আন্ডাৰত যিখন কোৱেশ্চন পেপাৰ আহিছিল সো আলটিমেটলি ইমান এটা ডিফাৰেন্স নাহে স্লাইটলি এটা ডিফাৰেন্স আহিব আগতকে ওকে সো আমি আগৰ যেটো কাট অফ এটো আমি এবাৰ চাই লম যিখিনি আমি সিনিয়ৰ সকলক বা যিসকলে TF কৰি আছে সেইসকলৰ পৰা কালেক্ট কৰা সো আপোনালোকে একবাৰ সেইখিনি ডাটা চাই লওক কিমান কাট অফ হৈছিল যোৱাবাৰ APSC TF ৰ ৰিটেন এক্সামত যোৱাবাৰ APSC TF ৰ ৰিটেন এক্সামত 312 জন মানুহক মাতিছিল আৰু 160 মাৰ্কস আছিল নেগেটিভ মাৰ্কিং আছিল ইয়াতে মোস্ট ইম্পৰ্টেন্টলি নেগেটিভ মাৰ্কিং আছিল JEE লেভেলত নাছিল সো তাতে জেনাৰেলৰ কাট অফটো আছিল 103 আছিল জেনাৰেল ফিমেলৰ 101 OBC 93 আছিল OBC ফিমেলৰ 91 ST 80 ST ব্লেন্সৰ 75 ST 95 SC ফিমেলছৰ 88 আছিল সো 103 যদি 160 আমি ডিভাইড কৰো তো আমি পাই যাম 64% around 65% কি হৈছিল
আমাৰ জেনেৰেলৰ মেইলসকলে পাইছিলে ৰিটেনত। চ' আমাৰ এতিয়া কি হৈছে, আমাৰতো এইবাৰ পোষ্টটো 220 বাঢ়ি গ'ল আৰু 1:3 মাতিব। চ' আমাৰ 65%তকৈ আমাৰ অবভিয়াছলি PWDৰ কাট অফটো কমিব। চ' 65 নাথাকে 60% থাকিব। অ'কে, 60% থাকিব আৰু আমাৰ নিগেটিভ মাৰ্কিং আগতেও আছিলে এতিয়াও আছিলে। চ' ইমান এটা ডিফাৰেঞ্চ নাহে, বাট পাৰ্চন আমাৰ মাতিছে বেছি মাতি আছে। চ' আমি আমাৰ ইয়াতে যিটো ৰিটেন কাট অফ হৈ যাব জেনেৰেলৰ ক্ষেত্ৰত 120 হ'ব। চ' বাকীখিনি কি হ'ব আমি ডিছকাছ কৰিম লাহে লাহে। চ' অলপ অলপ ডিফাৰেঞ্চ আহি যায় বাকীবিলাকত ৰিলেটিভলি। চ' এণ্ড নেক্সট কি হৈছে, এইবাৰ 1:3 কৰিছে, বাট তাত আমি 120টো যিটো যে সেইটো আমাৰ বেচিকেলি চিলেকশ্যন কাট অফ হয়। চ' আপোনাৰ যদি 120ৰ ওপৰত আছে আপুনি চিলেকশ্যন হ'বই, যদি আপোনালোকে কোনো ধৰণৰ বাকী TF-ত কৰি থকাসকলক প্ৰিফাৰেঞ্চ নিদিয়ে। অ'কে, চ' আৰু যদি আপোনালোকে কাট অফটো চাই জেনেৰেল মেইলছৰ, তো এইটো এৰাউণ্ড 110ৰ ওচৰে পাজৰে থাকিব। 110ৰ ওচৰে পাজৰে থাকিব জেনেৰেল মেইলছৰ ক্ষেত্ৰত, বিকজ এইবাৰ আমাৰ বহুত মানুহ মাতিছে, 660জন মানুহ মাতিছে, আগতকৈ 2 টাইমছ মাতিছে। যেতিয়া 300টা মাতিছিল তেতিয়া আমাৰ কাট অফটো গৈছিলে, কুৱেশ্যন পেপাৰটো টাফ আছিল আৰু সেইটো সময়ত আমাৰ কাট অফটো গৈছিলে 64, 100ৰ ভিতৰত। চ' এইবাৰ যিহেতু বেছি মানুহ মাতিছে, চ' কাট অফটো অবভিয়াছলি কমিব আৰু GK ছেকশ্যন আহি গৈছে। চ' GK ছেকশ্যন কিছুমান মানুহে পঢ়া নাই আৰু ব্ৰাঞ্চৰ কিছুমান মেমৰাইজেশ্যনৰ ওপৰত বেচিছ কৰি কুৱেশ্যন আহিছে। চ' ইমান এটা ডিফাৰেঞ্চ নাহে, 60% থকাখিনিক আমি ছেফ স্ক'ৰ হিচাপে ধৰিব পাৰোঁ চিলেকশ্যনৰ বাবে। চ' আমি দুটা কেটেগৰীত আপোনালোকক কাট অফটো কৈ দিছোঁ, এটা চিলেকশ্যন কেটেগৰী আৰু এটা হৈছে আপোনাৰ ৰিটেন কেটেগৰী। অ'কে, আমি APSC PWD ফাইনেল কাট অফৰ এটা কনক্লুজন উলিয়াইছোঁ। ইয়াতে আপোনালোকে EWS কেটেগৰীটো নাপাব, কাৰণ EWS কেটেগৰীৰ ছাফিচিয়েণ্ট ডাটা আমাৰ মাজত এভেইলেবল নহয়। কিমানজন একচুৱেলি EWS কেটেগৰীৰ হ'ব সেইখিনি আমি ইমান ৰাফলি এষ্টিমেট কৰিবলৈ অসুবিধা হয়, কাৰণ কাৰ EWS আছে কাৰ নাই সেইখিনি ক'বলৈ যথেষ্ট টান হয়, বা সেইখিনি বিচাৰিবলৈও টান হয়। চ' আমি জেনেৰেল মেইল, জেনেৰেল ফিমেল, OBC, ST, একেদৰে ST হিলছৰ বাবে বেলেগ আমি ছেপাৰেট কাট অফ কৰা নাই। ST মেইলছ বা ST ফিমেলছতকৈ অলপ কম বেছি হ'ব। চ' সেইকাৰণে আমি তেনেকেই ৰাখি দিছোঁ। চ' আপোনালোকে নিজৰ যদি কেটেগৰী ST হিলছ অলপ কমাই ল'ব, EWS হ'লে আপোনাৰ জেনেৰেলতকৈ অলপ কমাই ল'ব, সেইখিনিয়ে হ'ব। দেন আপোনালোকে যদি চায় যাতে 112 112ৰ ওপৰত যদি আপোনাৰ নম্বৰ আছে তেতিয়াহ'লে আপোনালোকে ৰিটেনত কোৱালিফাই কৰিবই। 122ৰ ওপৰত হ'লে আপোনালোকে ফাইনেল চিলেকশ্যন পাবই। 109ৰ ওপৰত যদি থাকে জেনেৰেল ফিমেলৰ তেনেহ'লে ৰিটেন কোৱালিফাই কৰিব লাগেই। আৰু 118 যদি ওপৰত হয় তেতিয়া ফাইনেল চিলেকশ্যন হ'ব পাৰে যদি আপোনাৰ ভাইভাটো ভাল হয়। ঠিক একেদৰে OBC মেলৰ কাৰণে 105 আৰু 115 হৈছে ফাইনেল চিলেকশ্যন, 105 হৈছে ৰিটেন, 103 হৈছে ফাইনেল চিলেকশ্যন আৰু 110 হৈছে 103 হৈছে আপোনাৰ ৰিটেন, 110 হৈছে ফাইনেল চিলেকশ্যন। ইয়াতে ভাবি আছে বহুতে ফাইনেল চিলেকশ্যনটো ভাইভাৰ যিটো 25 নম্বৰ সেইটো এড কৰি গৈছোঁ, নহয়, অনলি ৰিটেনৰ ওপৰত বেচিছ কৰি ইমান নম্বৰ পালে আমাৰ কি হয়, ইণ্টাৰভিউটো ইমান ভাল নহ'লেও যে পোৱাৰ চান্সটো থাকে সেইটোহে মই ক'ব বিচাৰিছোঁ। চ' টোটেল 200ৰ ভিতৰত 122 কৈ আছোঁ মই, 225ৰ ভিতৰত 122 কৰা নাই। অ'কে, সেইটো কথাও মনত ৰাখিব। চ' চিলেকশ্যন কাট অফ 110 হ'ব OBC ফিমেলৰ আৰু ৰিটেন কাট অফ 103, ST মেলছৰ 88 আৰু আমাৰ 90 হৈ যাব চিলেকশ্যন কাট অফ। ST ফিমেলছৰ ক্ষেত্ৰত 81 আৰু 85 প্লাছ হৈ যাব আপোনাৰ চিলেকশ্যন কাট অফ। ST মেলৰ কাৰণে 100 আৰু 107 হ'ব চিলেকশ্যন কাট অফ। ৰিটেন কাট অফ 95 SC ফিমেলৰ কাৰণে আৰু 104 SC মেলছৰ কাৰণে, SC ফিমেলৰ আপোনাৰ চিলেকশ্যন কাট অফ। চ' এইখিনি আছিলে PWD আৰু JEEৰ কাট অফ। আমি এতিয়া PNRDৰ কাট অফ ডিছকাছ কৰিম। ইয়াতে মনত ৰাখিব PNRDৰ যেতিয়া আমি কাট অফ উলিয়াইছোঁ তাতে আমি এই কেণ্ডিডেটসকলকো আমি কনচিডাৰ কৰিছোঁ। আমি কোনো ধৰণৰ ৱেইটিং লিষ্ট চোৱা নাই। আমি ভাবিছোঁ APSC যদি টাইমলি ৰিজাল্ট দিব নোৱাৰে PWD বা গোটেইখিনি যদি আমাৰ ৱেল প্লেনড মেনাৰত যদি নিদিয়ে তেতিয়াহে আপোনাৰ কাট অফ কিমান হ'ব সেইখিনি আমি এনালাইচিছ কৰিছোঁ। কাৰণ একেখিনি কেণ্ডিডেটে PWDও দিছে, PNRDও দিছে আৰু দুইটা এক্সামেই ভাল হৈছে। চ' অবভিয়াছলি PNRD কাট অফটো বেছি হ'ব, বিকজ APSC কোনো ধৰণৰ ছিষ্টেমেটিক ৱেত এক্সাম পতাৰ ইমান পৰিকল্পনা নাই। চ' তেওঁলোকে ৰেণ্ডমলি ৰিজাল্ট দিবও পাৰে। চ' আমি সেইটো বেচিছত কৰিম। যদি আপোনালোকে ছিষ্টেমেটিকেলি যদি দিয়ে ৰিজাল্টটো তেতিয়া হয়তো PNRDৰ কাট অফটো বহুত কমি যাবও পাৰে। চ' সেইখিনি মই ক'ব নাযাওঁ, বাট এজ অফ নাও কিমান কাট অফ হ'ব পাৰে তাৰ ডিছকাশ্যনটো আমি এতিয়া PNRDৰ JEE কৰিম। তাৰ আগতে মই এটা স্মল ডিছকাশ্যন কৰি লৈছোঁ। এইবাৰ যিটো ইংলেণ্ডৰ হৈ গ'ল JEE 2021 তাৰ ডিছকাশ্যনটো কৰি লৈছোঁ। চ' আপোনালোকে জানে
ইনলেণ্ডৰ ক্ষেত্ৰত আমাৰ কি হৈছিলে আমাৰ পোষ্ট আছিলে মাত্ৰ এটা ওকে সো এটা পোষ্টৰ ক্ষেত্ৰত বহুতে কৈ থাকে কি 200 ভিতৰত 200 পাব লাগিব তেনেকুৱা কোনো ধৰণৰ কথা নাই 1:3 ৰেচিঅ'ত পাতিব এপিএছচিৰ ইনলেণ্ডৰ জে2 ইনলেণ্ডৰ A2 সো ইনলেণ্ডৰ 8 1:3 মানে তিনজনক মাতিব সো 3 নম্বৰ আপোনালোকে যদি চাই ৰিসেন্টলি যেটো এপিডিসিএল এইচএলৰ এক্সাম হৈ গ'ল তাতো আপোনাৰ 1:2 ৰেচিঅ'ত মাতিছে সো সিভিলৰ পোষ্ট যেটো 9টা আছিল সো 9টা পোষ্টত এই লেভেলত গৈ আছো মানে এসিস্ট্যান্ট ম্যানেজাৰৰ পোষ্টত 9টা পোষ্টত আপোনাৰ মাতিছিলে টোটাল 18 জন সো তাতে যি সকল টপাৰ আছিলে তেওঁলোকৰ কাট অফ তেওঁলোকে 100ৰ ভিতৰত 80 প্লাস পাইছিল মানে 81 82 এনেকুৱা পাইছিল সো হেতু হিচাপত যেটো তাতো নেগেটিভ মাৰ্কিং আছিল ইয়াতো আমাৰ কাট অফটো হ'ব 165 ওকে সো 165 ৰ ওপৰত যদি আপুনি আছে তেতিয়া আপুনি আশা এটা কৰিব পাৰে হয়তো হৈ যাব পাৰে লাক ভাল থাকিলে আৰু আপোনাৰ জেই লেভেলত কাট অফটো কমে কিয়তো জেই লেভেলত আপোনাৰ এইচএসএল লত আপোনাৰ কাট অফটো আছিল 70 যি সকল ফাইনেল সিলেকশন হৈছিল তেওঁলোকে 70 মান পাইছিল 100ৰ ভিতৰত হেতু হিচাপত যদি আপোনালোকে ইনলেণ্ডৰ জেই 135 ৰ ওপৰত আছে বা 140 135 ৰ ৰেঞ্জত আছে 135 ৰ পৰা 140 ৰ ৰেঞ্জত যদি আছে যেহেতু তাত তিনটা পোষ্ট আছে সো 135 ৰ পৰা 140 ৰ যদি ৰেঞ্জত আপোনালোকে মাৰ্কস উঠাব পাৰিছে ইনলেণ্ডত সো আপোনালোকৰ সিলেকশন হোৱাৰ চান্স আছে এতিয়া আমি মোস্ট যেটো ইম্পৰ্টেন্ট সকলোৱে আশা কৰি আছে যেহেতু যথেষ্ট পোষ্ট আছে পিএনআৰডি এই আৰু জেই সেইখিনি বিষয়ে আমি এতিয়া ডিসকাস কৰিম প্ৰথম আমি পিএনআৰডি এই ডিসকাশনটো কৰিম সো চাওক ইয়াতে আমাৰ 222টা পোষ্ট সো আগৰখনত আছিল আপোনাৰ কিমানটা 200টা পোষ্ট আছিল 220টা পোষ্ট আছিল এবাৰ 222টা দুটা পোষ্ট বেছিহে আছে কিন্তু ইয়াতে কেছটো কি হৈছে যি সকলে পিএনআৰডি পিডব্লিউডি এক্সাম খিনি ভাল কৰিছে পিএনআৰডি টো ভাল কৰিছে আৰু এনেকুৱা নহয় যে আজিকালিৰ যি বিলাক এক্সপেৰিয়েন্স থাকে সিহঁতি যদিও পিডব্লিউডিত পাই যায় পিএনআৰডিৰ যে ইন্টাৰভিউত নবহাকে থাকিব হেতু আপোনালোকে গ্যাৰান্টি দিব নোৱাৰে সো মই আশা কৰো যি সকলে পিডব্লিউডিত পাই যায় সেইসকলে যাতে ইয়ালে নাহক বাট কিছুমানে আহি যায় সো সেইকাৰণে মই কৈছো কি 222টাৰ যেটো পোষ্ট আছে যদিও পোষ্ট দুটা ইনক্ৰিজ হৈছে বাট একেখিনি মানুহে তাৰ আগৰ যিখিনি 200টা পোষ্ট আৰু ইয়াৰো 220টা পোষ্টৰ গোটেইখিনি একেখিনি মানুহে পাব সো কাট অফটো অবিয়াসলি হাই হ'ব আৰু যেহেতু এপিএসসি পিডব্লিউডি এক্সামটো দিয়াৰ পিছত ষ্টুডেন্ট সকলৰ যথেষ্ট আইডিয়া হ'ল কেনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ আহে ৰিপিট আহে কিছুমান সো আপোনালোকে যদি চোৱা নাই মোৰ চেনেলটো চাব পাৰে কোৱেশ্চন পেপাৰছ বিলাক কেনেকুৱা ধৰণৰ আহে পাই সিমিলাৰিটি হয় সিমিলাৰিটি থাকে সো সেইকাৰণে যিমানবোৰ এক্সাম পাতি থাকে সেইমতে ষ্টুডেন্টৰ মাৰ্কস বিলাকো বাঢ়ি গৈ থাকে সো হেতু ৰেসপেক্টত পোষ্ট যদিও দুটা বেছি আছে যদিও পিডব্লিউ এক্সামটো আগত হৈ গৈছে কিন্তু এক্সামৰ যেটো লেভেল সেই লেভেলটো সমানেই আছে লেভেলটো ইনক্ৰিজ হোৱা নাই সো কাট অফটো পিডব্লিউডিৰ কৈ পঞ্চায়ত অফ ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ এই যথেষ্ট পৰিমাণে বৃদ্ধি পাব সো আৰু সেই কাট অফটো আমি ডিসকাশন কৰিছো আৰু এই কাট অফখিনি কিমান হ'ব এটা ৰাফ এস্টিমেট আপোনালোকৰ মাজলৈ লৈ আনিছো সো আপোনালোকে চাওক সো এপিএসসি এই পিএনআৰডি কাট অফটো আমি ডিসকাশন কৰি পাই গলো জেনেৰেলৰ যেটো মেইল হ'ব মেইল সকলৰ যদি আপুনি ৰিটেনত সিলেক্ট হ'ব বিচাৰে মানে ইন্টাৰভিউলে কল আহিব বিচাৰে আপুনি 200ৰ ভিতৰত 125 পাব লাগিব যদি আপোনালোকক সিউৰিটি লাগে কি সিলেক্ট হ'বই লাগিব তো তেতিয়া 135 ৰ ওপৰত থাকিব লাগিব আপোনাৰ মাৰ্কটো তেনেকে জেনেৰেল ফিমেলৰ ক্ষেত্ৰত 122 আৰু মেলৰ ক্ষেত্ৰত ফিমেলৰ সিলেকশনৰ ক্ষেত্ৰত 132 আৰু ৰিটেন কাট অফৰ ক্ষেত্ৰত 122 মানে ৰিটেনৰ ইন্টাৰভিউলে মতাৰ ক্ষেত্ৰত 122 তেনেকে ওবিসি ইন্টাৰভিউলে মাতি দিব আপুনি যদি 120 পায় বা 130 পালে আপোনাৰ হৈ যোৱাৰ চান্সটো বহুত আছে সিলেকশনৰ 200ৰ ভিতৰত যদি আপুনি 130 পাই থাকে আৰু ইন্টাৰভিউটো যদি আপোনালোকে ভাল কৰিব পাৰে তেনেকে ওবিসি ফিমেলৰ ক্ষেত্ৰত 118 যদি আপুনি পাই যায় তেতিয়া আপুনি ৰিটেনত মাতিব পাৰে 128 পালে আপুনি ফাইনেল সিলেকশনত মাতিব পাৰে এসটি মেলছৰ ক্ষেত্ৰত 110 লাগিব 118 সিলেকশনৰ কাৰণে লাগিব এসটি ফিমেলছৰ ক্ষেত্ৰত 105 আৰু 115 লাগিব সিলেকশনৰ ক্ষেত্ৰত সো এসটি মেলৰ ক্ষেত্ৰত 116 সিলেকশনৰ ক্ষেত্ৰত 126 মান লাগি যাব এসটি ফিমেলৰ ক্ষেত্ৰত 110 সিলেকশনৰ ক্ষেত্ৰত 120 লাগি যাব সো এইখিনি আছিল আমাৰ এই পিএনআৰডি ফাইনেল কাট অফ এইখিনি ডিপেন্ড কৰিব যদি আপুনি পিডব্লিউডি ৰিজাল্টটো আগত দি দিয়ে বা সেইসকলে যদি ইন্টাৰভিউ নিদিয়ে বা এপিএসসি বিভিন্ন ধৰণৰ ৰুলস চেঞ্জ কৰে তেতিয়াহলে এই কাট অফটোতকে কমিব পাৰে বাট এজ অফ নাও আমাৰ এনালাইসিসত এইটো কাট অফে হ'ব লাগে ওকে নেক্সট আমি ডিসকাস কৰিম এপিএসসি জেইৰ যেটো ফাইনেল কাট অফ ওকে নেক্সট আমি ডিসকাস কৰিছো জুনিয়ৰ ইঞ্জিনিয়াৰ আন্ডাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট ইয়াতে আপোনালোকে চাইছে 344টা পোষ্ট আছে সো আপোনালোকে ভাবিছে অবিয়াসলি কাট অফ বহুত কম বাট এনেকুৱা নহয় কাৰণ জেনেৰেলি জেই এক্সামৰ এক্সাম বিলাক
অনলি ডিপ্ল'মা হোল্ডাৰ্ছক এলাউ কৰা হয় বাট পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত ডিগ্ৰী লেভেলকো যেতিয়া কনচিডাৰ কৰা হ'ল তেতিয়া কি হ'ল নাম্বাৰছ অফ কেণ্ডিডেট 7,000ৰ ওচৰে পাজৰে আহি গ'ল প্লাছ আপোনাৰ কি হ'ল যিসকল ডিগ্ৰী হোল্ডাৰ আছিলে সেইসকলে যথেষ্টখিনি ভাল ইয়াতে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বিকজ জেই লেভেলৰ কুৱেশ্যন পেপাৰখিনি যিসকল ডিগ্ৰী হোল্ডাৰ হয় তেখেতসকলৰ কাৰণে ইজি হৈ যায় চ' তেওঁলোকে যথেষ্ট পৰিমাণে কাট অফটো বঢ়াই গৈছে কিয়নো তেওঁলোকে এই এক্সামবোৰ দি থাকে PWD এৰি দিছে PNRD এৰি দিছে চ' জেই লেভেলৰ এক্সামটো অলপ ইজি পাই যায় চ' ডিপ্ল'মা হোল্ডাৰসকল যিসকলে PNRDত জেই কৰিম বুলি ভাবি আছে সেইসকলৰ কাৰণে পাবলৈ যথেষ্ট টান হৈ গৈছে যিহেতু কাট অফটো বহুত হাই হৈ যাব এই ক্ষেত্ৰত যিহেতু 344টা পোষ্ট যদিও আছে নাম্বাৰ অফ কেণ্ডিডেট বাঢ়ি গৈছে ডিগ্ৰী লেভেলৰখিনি এলাউ কৰি দিয়া হৈছে চ' সেইকাৰণে কাট অফটো আমাৰ বাঢ়ি যাব চ' আমি ফাইনেলি এনালাইচিছ কৰি এটা ৰাফ এষ্টিমেট কৰিছোঁ যদি আপোনাৰ PNRDৰ বাকীকেইটা ৰিজাল্ট বা PWDৰ বাকীকেইটা ৰিজাল্ট চিষ্টেমেটিকেলি যদি এৰেঞ্জ নকৰে APSCয়ে তেতিয়াহ'লে আপোনাৰ কাট অফটো কিমান হ'ব সেইটো আমি ৰাফলি এষ্টিমেট কৰি দিছোঁ চ' আপোনালোকে চাই লওক জেনেৰেল মেইলৰ কাৰণে 130 লাগিবই 140 হ'লে তেওঁ চিলেকশ্যন হৈ যাব 128 লাগিব ৰিটেনত কল আহিবলৈ 138ত চিলেকশ্যন হ'ব মানে আউট অফ 200ৰ ভিতৰত কৈ আছোঁ মই OBC ক্ষেত্ৰত 125 লাগিবই মানে কল আহিবলৈ 135 হ'ব চিলেকশ্যনৰ চান্স আছে 124ত কল আহিব 132ত চিলেকশ্যনৰ চান্স আছে দেন ST মেইলছৰ কাৰণে 115 কল আহিব 125ত চিলেকশ্যনৰ চান্স আছে ST ফিমেইলছৰ কাৰণে 110ত কল আহিব 120ত চিলেকশ্যনৰ চান্স আছে SC মেইলৰ কাৰণে 122ত কল আহিব 131ত চিলেকশ্যন SC ফিমেইলৰ কাৰণে 120ত কল আহিব 130ত চিলেকশ্যন সেইখিনি আছিলে আমাৰ কমপ্লিট ডিছকাশ্যন APSC JEE PNRD আপোনালোকে যদি মোৰ এই এনালাইচিছটো ভাল পাইছে দেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ মাজত বিকজ এক্সামটো দি আহি প্ৰত্যেকজন ষ্টুডেণ্টেই কাট অফ কিমান হ'ব মনত এটা সদায় টেনশ্যন লৈ থাকে চ' আপোনালোকে যদি চাই তেতিয়া আপুনি আইডিয়া লগাব পাৰিব বা আপোনালোকে আহিবলগীয়া এক্সামবিলাকত কি কেনেধৰণে প্ৰস্তুতি হাতত ল'ব চ' এইখিনিৰ পৰা দেখা পায় মই যিসকল ডিপ্ল'মা হোল্ডাৰ হয় সেইসকলক আপোনালোকে কমচে কম 130 নম্বৰ শুদ্ধ কৰিবলৈ ট্ৰাই কৰিব যিখিনি আহিবলগীয়া এক্সাম হয় তেতিয়াহ'লে আপোনালোকে চিয়'ৰলি চাকৰি পাব ঠিক একেদৰে যিসকল যিসকল এছপিৰিয়েণ্ট হয় যিহেতু এতিয়া মাত্ৰ দুটা ডিপাৰ্টমেণ্টেই বাকী আছে ডেট ইজ PHC আৰু ইৰিগেশ্যন চ' সেইটো ক্ষেত্ৰত আপোনালোকে আৰু যথেষ্ট কষ্ট কৰিব লাগিব 150 এবভ যদি আপোনালোকে পায় এক্সামবিলাকত তেতিয়াহ'লে আপোনাৰ যথেষ্ট চান্স আছে চ' 200ৰ ভিতৰত 150 পোৱাটো ইমান এটা টান নহয় আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰে লাগি থাকক 2-3 বছৰৰ পিছত হ'লেও এদিন আপোনালোকে ফাইনেলি ছাকচেছ পাবই চ' এইখিনি আছিলে মোৰ এনালাইচিছ চ' আপোনালোকে যদি মোৰ এনালাইচিছটো ভাল লাগিছে আৰু মোৰ চেনেলটো যদি প্ৰথমতে আহিছে চ' তেতিয়াহ'লে প্লিজ ভিজিট কৰক এবাৰ ইয়াতে প্ৰিভিয়াছ ইয়েৰৰ বিভিন্ন কুৱেশ্যন পেপাৰ পোৱা যাব আৰু আপোনালোকক যদি কুৱেশ্যন পেপাৰসমূহ লাগে তেতিয়াহ'লে আপোনালোকে চেনেলটোত এটা ভিডিঅ' পাব PDFৰ লিংকৰ কাৰণে চ' সেই ভিডিঅ'টো ৱাচ কৰিব যদি আপোনালোকে ভাবে কুৱেশ্যন পেপাৰবোৰ আপোনালোকৰ হেল্পফুল হয় তেতিয়াহ'লে আপোনালোকে প্লিজ মোক কমেণ্ট কৰিব বা মেইল কৰিব যে কুৱেশ্যন পেপাৰ লাগে বুলি তেতিয়াহ'লে আমি প্ৰভাইড কৰিবলৈ ট্ৰাই কৰিম চ' এইখিনি আছিলে মেইনলি আপোনালোকৰ কাট অফৰ যিখিনি ডিছকাশ্যন যদি আপোনালোকে ডিছকাশ্যনটো ভাবি যথেষ্ট পৰিমাণে উপকৃত হৈছে বুলি ভাবিছে বা আহিবলগীয়া এক্সামবিলাকত কিমানটো এটেম্প কৰিব লাগিব তাৰ কিছু আইডিয়া পাইছে দেন প্লিজ লাইক কৰিব ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব থেংক ইউ